মোৰ নাম নিলয় দাস। আহ, যোৱা 29 এপ্ৰিল সিদিনা অকণমান মোৰ ভুল হৈ গ'ল। মৌচুম গগৈ দাদাক মই অকণমান বেয়াকৈ কৈ পালোঁ। তাৰ বাবে মই মৌচুম দাক ক্ষমা বিচাৰিছোঁ আৰু ইয়াৰ কমিটিৰ মানে ৰাইজকে ক্ষমা বিচাৰিছোঁ। আৰু মই এই কমিটিৰ আহ, মানে এই কমিটিৰ একচুৱেলি মই ইয়াৰ কমিটিৰ নহয়, গোটেই ৰাইজকে মই জনাব খুজিছোঁ যে এই কমিটিৰ মই নহয়। এই কমিটিৰ লগত মই জড়িত নহয়, মই একচুৱেলি অডিয়েঞ্চ হিচাপে আহিছিলোঁ। তো এই কমিটিৰ কোনো দোষ নাই, একচুৱেলি দোষ মোৰে। চ' এই কমিটিৰ কোনো যাতে এই কমিটিক একো যাতে দোষ নিদিয়ে সেইটোৱে মই বিচাৰিছোঁ। আৰু মোৰ ফালৰ পৰাও দাদাক মানে মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু ৰাইজকে ক্ষমা বিচাৰিছোঁ। মই নাজানো কেনেকুৱা কি হৈ গ'ল, মানে একচুৱেলি মোৰ এনেকুৱা ইণ্টেনশ্যন নাছিল। মানে মই ভালকৈ ক'ব খুজিছিলোঁ, পাছত কিবা হৈ গ'ল আৰু মই একচুৱেলি বেয়া ইণ্টেনশ্যন লৈ যোৱা নাছিলোঁ। মই নিজেই গৈছোঁ, মোৰ নিজৰ একচুৱেলি ভাল বাবতে গৈছিলোঁ। মানে অকণমান হৈ গ'ল কিবাকৈ। হয় হয়। ভৱিষ্যতে মই এনেকুৱা কাম নকৰোঁ আৰু ৰাইজক মই এইটো ক'ব খুজিছোঁ, মানে নেক্সট টাইম আৰু এইবিলাক এনেকুৱা নহয় আৰু অসমবাসী আৰু অসম শিল্পী সমাজক